আসসালামু আলাইকুম ওৰহমতুল্লাহি ৱাবাৰাকাতু। ৰমজানৰ মাজৰ 10 দিন অৰ্থাৎ 11 ৰমজানৰ পৰা 20 ৰমজানলৈ হৈছে ইবাদতৰ বাবে এক গুৰুত্বপূৰ্ণ সময়। এই সময়খিনিত অধিক নেকি লাভ কৰিবলৈ কি কি আমল কৰিব লাগে তাকে মই আপোনালোকৰ বাবে আজি এই ভিডিঅ'টোত লৈ আহিছোঁ। আৰু আশা কৰিছোঁ আজি এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাব। আৰু যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। ৰমজানৰ এই 10 দিন কৰিবলগীয়া আমলসমূহ হৈছে: 1 নম্বৰ, অধিক কোৰাণ তিলাৱত। ৰমজান কোৰাণৰ মাহ। ৰমজান মাহতে কোৰাণ শ্বৰীফ নাজিল হৈছিল, গতিকে এই সময়ত অধিক হাৰত কোৰাণ তিলাৱত আৰু অধ্যয়ন কৰা উচিত। যদি সম্ভৱ হয় সকলো দিনত অন্ততঃ এক পাৰা পঢ়াৰ চেষ্টা কৰিব লাগে। দ্বিতীয়টো হৈছে অধিক ইস্তেগফাৰ আৰু দোৱা কৰা। আল্লাহত পৰিপূৰ্ণভাৱে আত্মসমৰ্পণ কৰি ইস্তেগফাৰ অৰ্থাৎ ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব। বিশেষকৈ আস্তাগফিৰুল্লাহ বেছিকৈ পঢ়িলে গুনাহ মাফ হোৱাৰ আশা ৰাখিব পাৰি। তৃতীয়টো হৈছে নফল নামাজ, যেনে তাহাজ্জুদৰ নামাজ আমি পঢ়িব পাৰোঁ। ৰমজান মাহত তাহাজ্জুদৰ নামাজ পঢ়া ফজিলত অধিক। আমি যেতিয়া চেহেৰীৰ সময়ত উঠোঁ সেই সময়তে আমি তাহাজ্জুদৰ নামাজ পঢ়িব পাৰোঁ। তাহাজ্জুদৰ নামাজ পঢ়িলে আপোনালোকৰ সকলো মনৰ আশা দোৱা সকলোবোৰ কবুল হ'ব। সালাতুত দোৱা এই নামাজটো পঢ়িব পাৰোঁ। সালাতুত দোৱাক চামৰ নামাজ বুলিও কোৱা হয়। এই নামাজটো পঢ়া হয় ফজৰ আৰু জোহৰৰ মাজত। তাৰপিছত আমি সালাতুত তৌবা এই নামাজটো পঢ়িব পাৰোঁ। এই নামাজটো পঢ়া হয় গুনাহৰ বাবে ক্ষমা বিচাৰি। 4 নম্বৰটো হৈছে অধিক সদকা খয়ৰাত কৰা। ৰমজানত দান খয়ৰাতৰ স্বভাৱ বহুত গুণ বৃদ্ধি হয়। যদি সম্ভৱ হয় প্ৰতিদিনে কিছু দান খয়ৰাত কৰক। 5 নম্বৰটো হৈছে অধিক জিকিৰ আৰু তছবিহ। আমি যিসমূহ জিকিৰ বেছিকৈ কৰিব লাগে, যিসমূহত বেছি স্বভাৱ আছে সেইসমূহ হৈছে: 1 নম্বৰ সুবহানাল্লাহ, 2 নম্বৰ আলহামদুলিল্লাহ, 3 নম্বৰ লা ইলাহা ইল্লাল্লাহ আৰু 4 নম্বৰটো হৈছে আল্লাহু আকবাৰ। ইয়াৰ বাহিৰেও আপোনালোকে অন্যান্য তছবিহসমূহ পঢ়িব পাৰে। 7 নম্বৰটো হৈছে অধিক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ ওপৰত দুৰুদ পঢ়া। নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে কৈছিল, যিজনে মোৰ ওপৰত অধিক দুৰুদ পঠিয়ায় তেওঁ বহুত বেছি স্বভাৱ লাভ কৰে। 8 নম্বৰটো হৈছে পৰিয়াল আৰু পৰিচিতসকলৰ সৈতে দয়ালু আচৰণ। এই সময়ত সহনশীলতা, সদাচাৰ আৰু দয়া দক্ষিণাৰ মাধ্যমেৰে পৰিয়াল আৰু পৰিচিতসকলৰ সৈতে উত্তম আচৰণ কৰিব লাগে। 9 নম্বৰটো হৈছে ইতিকাফ। যদিহে সম্ভৱ হয় আপোনালোকে ইতিকাফ কৰিবলৈ চেষ্টা কৰিব। এই দিনসমূহৰ ভিতৰত আপোনালোকে মছজিদত ইতিকাফত বহিবলৈ চেষ্টা কৰক। বিশেষকৈ শেষ 10 দিনৰ বাবে ইতিকাফৰ বহুত বেছি ফজিলত আছে। এই আমলসমূহ কৰিলে আমি মহান আল্লাহ তাবাৰক ৱা তাআলাৰ সন্তুষ্টি লাভ কৰিব পাৰিম। প্ৰিয় নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে ইৰশাদ ফৰমাইছে, 4টা আমল এই ৰোজা মাহত বেছিকৈ কৰিবা। ৰমজানৰ দ্বিতীয় 10 দিন সকলো পুৰুষ নাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ আমল। এই আমলকেইটা কৰিলে সকলোবোৰ দোৱা কবুল হ'ব, মনৰ আশা পূৰণ হ'ব, সকলো অভাৱ দৰিদ্ৰতা দূৰ হ'ব, সকলোবোৰ সমস্যা দূৰ হ'ব। সকলোবোৰ সমস্যা দূৰ কৰিবলৈ এই মাহটোৱে হৈছে শ্ৰেষ্ঠ সময়। হযৰত মনছুৰ বিন আমাৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছিল যে, মোৰ এজন বন্ধু আছিল। তেওঁ খুব ইবাদত কৰে, খুব পৰেজগাৰ আছিল। এদিন গম পালোঁ যে তেওঁ বহুত অসুস্থ। মই তেওঁক চাবলৈ গ'লোঁ। গৈ দেখিলোঁ যে তেওঁক ঘৰৰ মাজত ফ্ল'ৰত শুৱাই থোৱা আছে। তেওঁ মোক দেখি চকুকেইটা ডাঙৰ কৰি মোৰ ফালেই চাই আছিল। মই তেওঁক কলিমা দিব ল'লোঁ, কিন্তু তেওঁ কলিমা পঢ়িব নোৱাৰিলে। বহু চেষ্টা কৰাৰ পাছতো তেওঁ কলিমা পঢ়িব নোৱাৰিছিল আৰু 2 চকুৰে তেওঁৰ পানী বৈ পৰিব ধৰিলে। তেওঁ অজ্ঞান হৈ গৈছিল। যেতিয়া জ্ঞান আহিল মই তেওঁক সুধিছিলোঁ, তুমি কলিমা পঢ়িব পৰা নাই কিয়? তেওঁ ক'লে যে, মই যদিও বাহিৰত বহুত ভাল মানুহ, কিন্তু মই ঘৰত গোপনে নিচা কৰিছিলোঁ। যেতিয়া মোৰ এবাৰ বেমাৰ হৈছিল মই তেতিয়া ঘৰৰ সকলোকে কৈছিলোঁ যে মোক ঘৰৰ মাজত ৰাখে আৰু মোক কোৰাণ শ্বৰীফ এখন দিয়ে যাতে। মই তেতিয়া কোৰাণ শ্বৰীফ পঢ়ি তৌবা কৰিলোঁ, কিন্তু সুস্থ হোৱাৰ পিছত মই আকৌ সেই গুনাহ কৰিবলৈ ল'লোঁ। যেতিয়া মোৰ আকৌ দ্বিতীয়বাৰ বেমাৰ হৈছিল মই আকৌ তৌবা কৰিলোঁ, কিন্তু সুস্থ হোৱাৰ পিছত আকৌ গুনাহ কৰিবলৈ ল'লোঁ। এইবাৰ মই তৃতীয়বাৰৰ বাবে অসুস্থ। এইবাৰ মই যেতিয়া কোৰাণ শ্বৰীফ পঢ়িবলৈ কোৰাণ শ্বৰীফখন মেলিলোঁ, তাত মই এটাও হৰফ নেদেখিলোঁ। যেতিয়া কলিমা পঢ়িবলৈ ল'লোঁ তেতিয়া মোৰ মুখখনৰ পৰা কলিমা নোলাইছে। সেইবাবে আমাৰ বাবেও উচিত যে আমি গুনাহ কৰাৰ লগে লগে তৌবা কৰিব লাগে। পিছত কৰিম, বৃদ্ধ হোৱাৰ পিছত হজ কৰি তৌবাতিল্লা কৰি চুফী হ'ম বুলি ভাবিব নালাগে। চুফী হ'ম বুলি ভবাটো ভুল ধাৰণা। যেতিয়া মালিকুল মউত কাষ চাপি আহিব তেতিয়া তৌবা কৰি কোনো লাভ নাই। কিন্তু আমি প্ৰায় দেখিব পাওঁ যে আমাৰ ইয়াত তৌবা তেতিয়াহে কৰে যেতিয়া মালিকুল মউত একেবাৰে কাষ চাপি আহে, অৰ্থাৎ মৃত্যুৰ সময়ত।
তাকো সেই তবা মানুহে নিজে নকৰে, কোনোবা এজন জোনাবক মাতি আনে, তেওঁৰ দ্বাৰাহে তবা কৰায়। তেনেকুৱা তবাৰ কোনো মূল্য নাথাকে। তবা মানুহে নিজৰ মনৰ ইচ্ছাৰে কৰিব লাগে। এবাৰ তবা কৰাৰ পিছত সেই গুনাহ আৰু কেতিয়াও নকৰে বুলি দৃঢ় কৰাটোৱে হৈছে প্ৰকৃত তবা। হযৰত দাউদ আলাইহিছ সালামৰ যুগত এজন বৃদ্ধ মাক আৰু তেওঁৰ পুত্ৰ দুয়ো বহুত ইবাদত কৰা ব্যক্তি আছিল। তেওঁলোকৰ বাবে আকাশৰ পৰা খোৱাৰ বস্তু আহিছিল। বহুত দিন যোৱাৰ পিছত এদিন ল'ৰাটোৱে মাকক ক'লে, একে খাদ্য খাই খাই আৰু ভাল লগা নাই, মোৰ মাংস খাব মন গৈছে। এই কথা কৈ তেওঁ ইবাদত এৰি কাম বিচাৰি ওলাই গ'ল। এই বুলি ভাবে যে তেওঁ কাম কৰি পইচা উপাৰ্জন কৰিব আৰু সেই পইচাৰে মাংস কিনিব। কিন্তু তেওঁ কোনো কাম নাপালে আৰু ঘৰত আহি দেখিলে যে আকাশৰ পৰা খোৱা বস্তু অহা নাই, পেটৰ ভোক। তেওঁ মাকক ক'লে যে মা, মইতো গুনাহ কৰি পেলালোঁ, আল্লাহৰ নিয়ামতৰ নাচুকৰি কৰিছোঁ, সেয়ে মোৰ বাবে পৃথিৱীৰ ৰিজিকো বন্ধ হৈছে আৰু আসমানৰ ৰিজিকো বন্ধ। অ' মা, কোৱা না, কিবা উপায় আছেনে? মায়ে ক'লে, আছে, তবা কৰা, তেতিয়া আল্লাহৰ দুৱাৰ আকৌ খুলি যাব। ল'ৰাজনে সিজদাত পৰি তবা কৰিলে আৰু তেওঁৰ গুনাহৰ বাবে আল্লাহৰ ওচৰত ক্ষমা বিচাৰিলে। সেই সময়তে তেওঁলোকৰ দৰজাৰ মুখত এটা গৰু আহি কথা ক'বলৈ ধৰিলে আৰু ক'লে যে, হে যুৱক, মই তোমাৰ বাবে হালাল, তুমি মোক জব কৰা আৰু মোৰ মাংস খোৱা, আল্লাহে তোমাৰ তবা কবুল কৰিছে। গৰুটোৰ কথা শুনি মাৰ সন্মতিত ল'ৰাজনে গৰুটো জবা কৰিলে আৰু তাৰ মাংস খালে আৰু জন্নতি খাদ্য আকৌ অহাৰ আৰম্ভ হ'ল। এতিয়া গৰুটোৰ মালিকজনে গৰুটোক বিচাৰি বিচাৰি সেই ল'ৰাজনৰ ঘৰ পালেহি। দেখিলে যে বাহিৰত গৰুৰ ছালবোৰ পৰি আছে। তেওঁ বুজিলে যে তেওঁৰ গৰুটো ল'ৰাজনে জব কৰিছে। সেই মানুহজনে তেওঁলোকক দাউদ আলাইহিছ সালামৰ ওচৰলৈ ধৰি লৈ গ'ল। দাউদ আলাইহিছ সালামৰ দৰবাৰত বিচাৰ আৰম্ভ হ'ল। ল'ৰাজনে ক'লে, হুজুৰ, গৰুটোৱে মোক ক'লে যে গৰুটো আমাৰ বাবে হালাল, সেইবাবে আমি তাক জব কৰিলোঁ, কিন্তু মালিকজনে এই কথা বিশ্বাস কৰা নাই। পিছদিনা আকৌ বিচাৰৰ দিন দিয়া হ'ল। হযৰত জিব্ৰাইল আলাইহিছ সালামে আহি দাউদ আলাইহিছ সালামক ক'লে, কাইলৈ মালিকৰ হাতখনে কথা ক'ব, কিয়ামতৰ দিনৰ দৰে। এই মানুহজন হ'ল এই ল'ৰাজনৰ বাপেকৰ গোলাম। তেওঁ এই ল'ৰাজনৰ বাপেকক নিজ হাতে হত্যা কৰি তেওঁৰ সকলো সম্পদ নিজৰ কৰি লৈছিল। পিছদিনা যেতিয়া বিচাৰৰ কাম আৰম্ভ হ'ল, তেতিয়া হযৰত দাউদ আলাইহিছ সালামে ক'লে, তুমি এই ল'ৰাজনৰ বাপেকক হত্যা কৰিছিলানে? তেওঁ হত্যা কৰা বুলি অস্বীকাৰ কৰিলে আৰু তেতিয়াই তেওঁৰ মুখ বন্ধ হৈ গ'ল আৰু তেওঁৰ হাত দুখনে কথা ক'ব ধৰিলে। তেওঁৰ হাত দুখনে সাক্ষী দি ক'লে যে এই হাতেই মই ল'ৰাজনৰ বাপেকক হত্যা কৰিছিলোঁ আৰু এই ল'ৰাজনৰ বাপেকৰ সকলো সম্পদ নিজৰ নামত কৰিছিলোঁ। এই কথাখিনি যেতিয়া প্ৰমাণিত হ'ল, তেতিয়া হত্যাকাৰীজনক মৃত্যুদণ্ড দিয়া হ'ল আৰু ল'ৰাজন আৰু তেওঁৰ মাক সকলোকে সম্পদ ঘূৰাই দিয়া হ'ল। এতিয়া দাউদ আলাইহিছ সালামে ল'ৰাজনক প্ৰশ্ন কৰিলে, তুমি কি আমল কৰিছিলা যে তোমাৰ হেৰাই যোৱা সকলো সম্পদ আল্লাহে ঘূৰাই দিলে? ল'ৰাজনে উত্তৰত ক'লে, মই অত্যন্ত খালিছ নিয়তেৰে তবা কৰিছিলোঁ। এই তবাৰ বদলতত আল্লাহ তাআলাই আমাৰ হেৰাই যোৱা সকলো সম্পদ ঘূৰাই দিছে। প্ৰিয় ভাই ভনীসকল, ৰমজান মাহৰ মাগফিৰাতৰ 10 দিন বেছি বেছিকৈ আমল কৰিব লাগে। এতিয়া মই আপোনালোকক জনাম, প্ৰিয় নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে ৰমজান মাহত 4টা আমল বেছি বেছিকৈ কৰিব লাগে। এই আমলবোৰ হৈছে, প্ৰথমটো হৈছে লা ইলাহা ইল্লাল্লাহৰ জিকিৰ। নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ৰমজান মাহত লা ইলাহা ইল্লাল্লাহ বেছি বেছিকৈ জিকিৰ কৰিব লাগে। ইয়াৰ অৰ্থ হৈছে আল্লাহৰ বাহিৰে কোনো মাবুদ নাই আৰু এই বাক্যটোৱে হৈছে তৌহিদৰ মূল ভিত্তি। দ্বিতীয়টো হৈছে ইস্তেগফাৰ, অৰ্থাৎ ক্ষমা প্ৰাৰ্থনা কৰা। ৰমজান মাহ গুনাহৰ মাফ হোৱাৰ মাহ, গতিকে ইস্তেগফাৰ বেছি বেছিকৈ কৰিব লাগে। ইস্তেগফাৰৰ বাবে আমি বেছি বেছিকৈ আস্তাগফিৰুল্লাহ বুলি পঢ়িলে হ'ব। নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজনে ৰমজান মাহত আন্তৰিকভাৱে ক্ষমা বিচাৰে, আল্লাহে তাক ক্ষমা কৰি দিয়ে। তৃতীয়টো হৈছে জন্নতৰ বাবে দোৱা কৰা। ৰমজান মাহ হৈছে জন্নত লাভৰ উৎকৃষ্ট সুযোগ। এই মাহত অধিক জন্নতৰ বাবে দোৱা কৰিব লাগে আৰু এই দোৱাটো হৈছে আল্লাহুম্মা ইন্নী আসআলুকাল জান্নাহ আৰু ইয়াৰ অৰ্থ হৈছে, হে আল্লাহ, মই আপোনাৰ ওচৰত জন্নত বিচাৰোঁ। চতুৰ্থটো হৈছে জাহান্নামৰ শাস্তিৰ পৰা মুক্তিৰ বাবে দোৱা কৰা। ৰমজান মাহত আল্লাহে জাহান্নামৰ পৰা বহুতো মানুহক মুক্তি দিয়ে, গতিকে অধিক দোৱা কৰিব লাগে যাতে আল্লাহে আমাকো সেই সৌভাগ্যশীলসকলৰ মাজত অন্তৰ্ভুক্ত কৰে। আৰু জাহান্নামৰ শাস্তিৰ পৰা মুক্তি পোৱা দোৱাটো হৈছে আল্লাহুম্মা আজিৰনি মিনান নাৰ। ইয়াৰ অৰ্থ হৈছে, হে আল্লাহ, মোক জাহান্নামৰ জুইৰ পৰা ৰক্ষা কৰা।
এই চাৰিটা আমল বেছিকৈ কৰিলে আল্লাহৰ ৰহমত মাগফিৰাত লাভ কৰিব পাৰিম। এই আমলসমূহ কৰিলে আমাৰ সকলো দুৱা কবুল হ'ব, মনৰ আশাবোৰো পূৰণ হ'ব, সকলো অভাৱ দৰিদ্ৰতা দূৰ হৈ যাব। সকলোবোৰ সমস্যা দূৰ কৰিবলৈ এই আমলসমূহ আপোনালোকে কৰিব। ইনশাআল্লাহ আল্লাহ তাবাৰাকা ৱা তাআলাই আপোনালোক সকলোকে সহায় কৰিব, লগতে আপোনালোকৰ গুনাহসমূহো মাফ কৰি দিব। আমিন। দুৰাতুন নাছিহিন নামৰ গ্ৰন্থত এই ঘটনা উল্লেখ আছে যে এজন লোক, তাৰ নাম আছিল মুহাম্মদ। সেই মানুহজনে কদাপিও নামাজ পঢ়া নাছিল, কিন্তু যেতিয়া ৰমজান মাহ আহিল, লোকজনে ভালদৰে গা ধুই নতুন কাপোৰ পিন্ধি আতৰ আদি লগাই ৰোজা নামাজ আৰম্ভ কৰি দিলে আৰু ৰমজানৰ পূৰ্বে নামাজ নপঢ়া হেতুকে আল্লাহৰ দৰবাৰত তৌবা কৰি কাজা নামাজো আদায় কৰিব ধৰিলে। নামাজ ৰোজা আদায় কৰা দেখি গাঁৱৰ মানুহবোৰে লোকজনক সুধিলে যে, তই দেখোন ৰোজাদাৰ আৰু নামাজী বনি গলি। উত্তৰত লোকজনে ক'লে, এই মাহ হ'ল তৌবাহৰ মাহ, ৰহমতৰ মাহ, বৰকতৰ মাহ। মই গুনাহৰ পৰা তৌবা কৰি ৰোজা ৰখা আৰু নামাজ পঢ়া আৰম্ভ কৰিছোঁ, এই আশাত যে আল্লাহ তাআলাই মোক ৰমজান মাহৰ খাতিৰত মাফ কৰি দিব। ইয়াৰ কিছুদিন পিছত লোকজন মৃত্যুবৰণ কৰিলে। গাঁৱৰ মানুহবোৰে কাফন দাফন কৰিলে। এদিন গাঁৱৰ এজন মানুহে লোকজনক সপোনত দেখি সুধিলে, তুমি কবৰত কেনে অৱস্থাত আছা? উত্তৰত লোকজনে ক'লে, ৰমজান মাহৰ ৰোজা, নামাজ ইত্যাদি ইবাদতৰ বৰকতত আল্লাহ তাআলাই মোক ক্ষমা কৰি দিছে। ৰমজান মাহৰ ফজিলত বৰ্ণনা কৰি নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে আল্লাহ তাআলাই ৰমজান মাহত মোৰ উম্মতক এনে 5টা বস্তু প্ৰদান কৰিছে, যিটো কোনো উম্মতক প্ৰদান কৰা নাই। 1 নম্বৰ হৈছে ৰোজাদাৰৰ মুখৰ গোন্ধ আল্লাহ তাআলাৰ ওচৰত মিস্ক, অৰ্থাৎ এক প্ৰকাৰৰ মূল্যৱান সুগন্ধি হৰিণৰ মুছা আলাইহিছ সাল্লামৰ ওপৰত তৌৰীত অৱতীৰ্ণ কৰিছিল। হযৰত দাউদ আলাইহিছ সাল্লামৰ ওপৰত জাবুৰ অৱতীৰ্ণ কৰিছিল আৰু হযৰত ইব্ৰাহিম আলাইহিছ সাল্লামৰ ওপৰত কিতাপ অৱতীৰ্ণ কৰিছিল আৰু হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত কুৰাণ শৰীফ অৱতীৰ্ণ কৰিছিল। ৰমজান মাহত ইমান গুৰুত্বপূৰ্ণ বৰকতময় কিতাপবোৰ অৱতীৰ্ণ কৰিছে যে উক্ত মাহৰ ফজিলতৰ বাবে এয়াই যথেষ্ট। আল্লাহ তাবাৰাকা ৱা তাআলাই ৰমজান মাহত ইমান গুৰুত্বপূৰ্ণ বৰকতময় কিতাপসমূহ অৱতীৰ্ণ কৰিছে যে উক্ত মাহৰ ফজিলতৰ বাবে এয়াই যথেষ্ট। যদি কোনো মুছলমানৰ ৰমজান মাহত মৃত্যু হয়, তেন্তে আল্লাহ পাকে উক্ত মাহৰ বৰকতত উক্ত মুৰ্দা ব্যক্তিজনক কবৰৰ ফাইছলা কদৰৰ ৰাতি হয়নে? নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰত ক'লে, নহয়, বৰং নিয়ম হ'ল যে মজদুৰৰ কাম শেষ হোৱাৰ পিছত হাজিৰা দিয়া। তদ্ৰূপ যিজন মুছলমানে ৰমজান মাহত আল্লাহৰ কাম, ৰোজা, নামাজ, তাৰাবিহৰ নামাজ, জিকিৰ ইত্যাদি কৰে, ৰমজানৰ শেষ ৰাতিত আল্লাহ তাআলাই মাগফিৰাত কৰি দিয়ে। ৰমজান মাহত আল্লাহ তাআলাই ৰিজিকত বৰকত দিয়ে। হাদিছত আহিছে, ৰমজান মাহ বৰকতৰ মাহ। এই মাহতে আল্লাহ তাআলাই মুমিনসকলৰ ৰিজিক বৃদ্ধি কৰি দিয়ে। আমি অনুমান কৰিলে বুজিব পাৰিম যে অইন মাহৰ তুলনাত ৰমজান মাহত ধনী লোকেই হওক বা গৰীব লোকেই হওক, সকলোৱে সুস্বাদ খাদ্য অধিক পৰিমাণে খাবলৈ পায়। পবিত্ৰ ৰমজান মাহ ৰহমতৰ বৰকতৰ মাহ। সৰু সৰু আমলৰ কাৰণে আল্লাহ তাআলাই বান্দাক ক্ষমা কৰি দিয়ে। এই মাহতে লক্ষ লক্ষ মানুহৰ তৌবাহ কবুল কৰি ক্ষমা কৰি দিয়া হয়। আল্লাহ তাআলাই ৰমজান মাহৰ প্ৰত্যেক নিশা 6 লক্ষ কয়দী জাহান্নামৰ পৰা মুক্তি কৰি দিয়ে আৰু যেতিয়া শেষ নিশা হয়, তেতিয়া যোৱা 29 নিশা যিমান কয়দীক ক্ষমা কৰি দিছিল, তাতকৈ অধিক পৰিমাণৰ কয়দীক এটি নিশা ক্ষমা কৰি দিয়ে।